ইতিহাসৰ আটাইতকৈ ভয়ানক বছৰ বুলি ক'লে আমি কোনটো বছৰক বুজিম? ইতিহাসৰ পাতত বহু ডাঙৰ ডাঙৰ যুদ্ধ, বিগ্ৰহ, মহামাৰী, দুৰ্ভিক্ষ পাৰ হৈ গৈছে। প্ৰথম বিশ্বযুদ্ধত 15ৰ পৰা 22 মিলিয়ন মানুহৰ মৃত্যু হৈছিল। দ্বিতীয় বিশ্বযুদ্ধত 70ৰ পৰা 85 মিলিয়ন মানুহৰ মৃত্যু হৈছিল। ইয়াৰ উপৰি মহামাৰী, প্লেগ, স্পেনিছ ফ্লু, হিটলাৰৰ ইহুদী হত্যা, জাংগিছ খানৰ আক্ৰমণ, অশোকৰ কলিংগ যুদ্ধ আদিতো লাখ লাখ মানুহৰ মৃত্যুমুখত পৰিছিল। তথাপিও এইবোৰক ইতিহাসৰ আটাইতকৈ বেয়া সময়ৰ ভিতৰত ধৰা নহয়। তেন্তে ইতিহাসৰ আটাইতকৈ বেয়া সময় কোনখিনি? আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক জনাইছোঁ স্বাগতম। এইটো হ'ল ইতিহাসৰ সেইখিনি সময় যিখিনি সময়লৈ কোনেও কেতিয়াও উভতি যাবলৈ নিবিচাৰিব। এতিয়াৰ পৰা প্ৰায় 1500 বছৰ আগৰ কথা, চন 536 খ্ৰীষ্টাব্দ। কিন্তু কোনো যুদ্ধ বিগ্ৰহ হোৱা নাছিল সেই সময়ত, কোনো মহামাৰীও হোৱা নাছিল। তথাপিও প্ৰায় 70ৰ পৰা 100 মিলিয়ন মানুহৰ মৃত্যু হৈছিল সেই সময়ত। ইউৰোপৰ এইটো অংশত আছিল সেই সময়ত ইষ্টাৰ্ণ ৰোমান সাম্ৰাজ্য। সকলোবোৰ ঠিকেই চলি আছিল তেতিয়ালৈ। মানুহে এদিন হঠাৎ ৰাতিপুৱা শুই উঠিয়েই আকাশত এটা ক'লা ডাৱৰৰ আৱৰণ দেখিলে। সেই ডাৱৰৰ আৱৰণটোৱে গোটেই দিনটো আন্ধাৰ কৰি ৰাখিলে। মেঘৰ সেই ডাঠ আৱৰণ পাৰ হৈ সূৰ্যৰ সামান্য পোহৰো সেইদিনা পৃথিৱীলৈ নামি নাহিল। প্ৰথমতে মানুহে ভাবিলে বৰষুণ হ'ব, বৰষুণ দি সেই মেঘ আকাশৰ পৰা আঁতৰি গুচি যাব। কিন্তু তেনেকুৱা নহ'ল। ঠিক তেনেকুৱা হোৱাহেঁতেন ইতিহাসৰ আটাইতকৈ বেয়া সময়ৰ হিচাপত সেই সময়খিনি নপৰিলেহেঁতেন। এদিন দুদিন কৰি সপ্তাহ পাৰ হ'ল, কিন্তু বৰষুণ নহ'ল। সেই ডাৱৰে গোটেই আকাশখন ক'লা কৰি ৰাখিলে। সেই সপ্তাহটো অকণমান সময়ৰ বাবেও মানুহে সূৰ্যটো নেদেখিলে। তেতিয়া লাইটৰো আৱিষ্কাৰ হোৱা নাছিল। সূৰ্য ওলোৱালৈ সকলো ৰৈ থাকিল। কিন্তু মানুহে তেতিয়ালৈ এইটো ভাবিব পৰা নাছিল যে এয়া আৰম্ভণিহে। মূল কাহিনী আৰম্ভ হ'বলৈ আৰু কেইদিনমান বাকীয়ে আছে। এইখন প্ৰদেশত তেতিয়া প্ৰায় 10 লাখ মানুহে বাস কৰিছিল। আৰু এই 10 লাখ মানুহৰ মূৰৰ ওপৰত সেই ক'লা ডাৱৰে আৱৰি ধৰিছিল। কিন্তু সেই সময়লৈ মানুহে তিমান চিন্তা কৰা নাছিল, যেতিয়ালৈ এজন এজনকৈ মানুহ মৰিবলৈ আৰম্ভ কৰা নাছিল। এটা সপ্তাহ পাৰ হ'ল। তাৰপিছত কোনো বেমাৰ আজাৰ নোহোৱাকৈ সাধাৰণভাৱে কাম বন কৰি থকা মানুহ বাটতে থিয় থিয় পৰি যাবলৈ ধৰিলে। আৰু তাৰপিছত উশাহ বন্ধ হৈ মানুহৰ মৃত্যুমুখত পৰা হ'ল। এইবোৰ দেখি শুনি চাৰিওফালে হুলস্থুল আৰম্ভ হ'ল। দিন যোৱা মাত্ৰকে মৃত্যুৰ সংখ্যাও ক্ৰমে বাঢ়ি যাবলৈ ধৰিলে। যদিও তেতিয়া গৰমৰ দিন আছিল, তথাপিও টেম্পাৰেচাৰ ইমান তললৈ নামি গ'ল যে সকলোতে বৰফ পৰিবলৈ আৰম্ভ কৰিলে। পথাৰৰ সকলো শস্য নষ্ট হ'বলৈ ধৰিলে। মানুহৰ লগতে জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ মৃত্যুৰ সংখ্যাও ক্ৰমে বাঢ়ি যাবলৈ ধৰিলে। সেই সময়ত সেই সাম্ৰাজ্যৰ ৰজা জাষ্টেনিয়ানে পৰিস্থিতি কেনেকৈ চম্ভালিব একো উৱাদিহ নাপালে। সেই সাম্ৰাজ্যৰ সেনাবাহিনী যথেষ্ট শক্তিশালী আছিল, কিন্তু সেই শক্তিশালী সৈন্যবাহিনী একো কামত নাহিল। এটা দিনতেই হাজাৰ হাজাৰ মানুহৰ মৃত্যুমুখত পৰিল আৰু সেই মৃতদেহবোৰ এটা গাঁত খান্দি সকলো একেলগে পুতি থোৱা হ'ল। ইফালে পথাৰত খাদ্যশস্য নাই, খোৱা খাদ্যৰো লাহে লাহে অভাৱ হ'বলৈ ধৰিলে। সেই খাদ্য অভাৱত বহু মানুহৰ মৃত্যুমুখত পৰিল, জীৱ-জন্তুৰো মৃত্যু হ'ল। আকাশৰ সেই মেঘ লাহে লাহে বহল হৈ গৈ থাকিল আৰু যিফালে গতি কৰিলে সেইফালেই সেই একে অৱস্থা হ'ল। বৰ্তমানৰ স্পেইন, ফ্ৰান্স, ইটালী, গ্ৰীচ, টাৰ্কি, মৰক্কো, চিৰিয়া, ইৰাণ পৰ্যন্ত এই ডাৱৰ বিয়পি গ'ল। কিন্তু এই বেমাৰৰ মূল কাৰণটো কোনেও গম নাপালে। কোনোবাই সন্দেহ কৰিলে এয়া কিবা অদৃশ্য বেয়া শক্তিৰ প্ৰভাৱ, কিছুমানে সন্দেহ কৰিলে এয়া বেয়া খাদ্যৰ প্ৰভাৱ। কিন্তু ইয়াৰ সঠিক খবৰ দিয়া মানুহ কোনো নাই, একো দৰবো নাই। সকলোৰে মনত এতিয়া এটাই কথা, পৃথিৱীখন এতিয়া শেষ হৈ যোৱাৰ সময়। মানুহৰ মাজত এই বিশ্বাস গাঢ় হ'ল তেতিয়া, যেতিয়া স্বয়ং সেই অঞ্চলৰ সেই সাম্ৰাজ্যৰ শাসকেই সেই বেমাৰৰ চিকাৰ হ'ল। ইতিহাসৰ পাতত সেই বেমাৰক প্লেগ অৱ জাষ্টেনিয়ান বুলি উল্লেখ আছে। এই মৃত্যুযজ্ঞ প্ৰায় 2 বছৰ ধৰি চলি থাকিল। এই 2 বছৰত কিছু অঞ্চলত এবাৰলৈও সূৰ্য দেখা পোৱা নগ'ল। কিছু অঞ্চলত সম্পূৰ্ণ জনবসতি শূন্য হৈ পৰিল। চৰাই-চিৰিকটি, জীৱ-জন্তু, পোক-পৰুৱা সকলোৰে মৃত্যু হ'ল। কিন্তু সেয়া কিয় হ'ল, কেনেকৈ হ'ল, কোনেও একো উৱাদিহ নাপালে, কাৰণ তেতিয়া বিজ্ঞানে ইমান অগ্ৰগতি কৰা নাছিল। এই ঘটনাৰ কথা বিতংভাৱে তেওঁ উল্লেখ কৰি থৈ গৈছে প্ৰসিদ্ধ ইতিহাসবিদ প্ৰকোপিয়াছ কেচাৰীয়ে। সেই সময়ত কিমান মানুহৰ মৃত্যু হৈছিল সেয়া সঠিক হিচাপ নাই যদিও ইতিহাসবিদসকলৰ মতে প্ৰায় 25ৰ পৰা 100 মিলিয়ন মানুহৰ মৃত্যু হৈছিল। ঘটনাৰ 1500 বছৰ পাছত অৰ্থাৎ 2013 চনত উদ্ঘাটন কৰা হ'ল 536 খ্ৰীষ্টাব্দত হোৱা সেই মৃত্যুৰ কাৰণ। এই ঘন ডাৱৰৰ আৱৰণৰ কাৰণ ইস্তানবুলৰ পৰা প্ৰায় 5000 কিলোমিটাৰ দূৰৰ এই গ্ৰীণলেণ্ড।
বিজ্ঞানীসকলে গ্ৰীণলেণ্ডত থকা পুৰণি বৰফৰ লেয়াৰ এটা অধ্যয়ন কৰি সেই তথ্য পোহৰলৈ আনে। কাৰণ গ্ৰীণলেণ্ডত প্ৰতি বছৰে বৰফৰ লেয়াৰবোৰ অৰ্থাৎ বৰফৰ তৰপবোৰ পৰি পৰি গৈ থাকে। বহু তলত থকা বৰফৰ কোনোবাটো তৰপ অধ্যয়ন কৰি সেই সময়ৰ বতৰৰ পৰিৱৰ্তনৰ কথা গম পোৱা যায়। 75 মিটাৰ তলত থকা বৰফৰ এটা লেয়াৰ উলিয়াই আনি 1500 বছৰ আগতে হোৱা বতৰৰ পৰিৱৰ্তনৰ কথা বিজ্ঞানীসকলে জানিব পাৰিলে। সেই অধ্যয়নৰ ফলত পোহৰলৈ আহিল যে সেই সময়ত বতাহত ছালফাৰ ডাই অক্সাইডৰ প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। মানুহ আৰু জীৱ-জন্তুৰ বাবে সেই ছালফাৰ বিষৰ দৰে। তাৰপিছত পোহৰলৈ আহিল যে সেই ঠাইত এটা বৃহৎ আগ্নেয়গিৰি উদগীৰণ হৈছিল। সেই আগ্নেয়গিৰি উদগীৰণৰ ফলত ওলোৱা ধোঁৱা আৰু ছালফাৰ ডাই অক্সাইড হাজাৰ হাজাৰ মাইল দূৰলৈ বিয়পি গৈছিল। সেই ধোঁৱাৰ আৱৰণ ইমানেই ডাঠ হৈ পৰিছিল যে তাৰ মাজেৰে সৰকি সূৰ্যৰ পোহৰ অহাটো অসম্ভৱ হৈ পৰিছিল। এই আগ্নেয়গিৰিটো আচলতে আছিল গ্ৰীণলেণ্ডৰ এটা আগ্নেয়গিৰি। ইয়াৰ লাভা দূৰ দূৰলৈ বিয়পি পৰিছিল। এয়াই আছিল মানৱ ইতিহাসৰ সকলোতকৈ ভয়ানক সময়। এই মেঘ 2 বছৰত আঁতৰি গৈছিল যদিও সম্পূৰ্ণভাৱে আঁতৰি যাবলৈ প্ৰায় 9 পৰা 10 বছৰ সময় লাগিছিল। আৰু টেম্পাৰেচাৰ ঠিক আগৰ দৰে হৈ উঠিবলৈ প্ৰায় 6 পৰা 7 বছৰ সময়ৰ প্ৰয়োজন হৈছিল। 6ষ্ঠ শতিকাৰ সেই দশকটো ইতিহাসৰ সকলোতকৈ ঠাণ্ডা দশক হিচাপে জনা যায়। আচলতে এয়া আছিল প্ৰকৃতিৰ এক শক্তি প্ৰদৰ্শন। প্ৰকৃতিয়ে এনে কাৰ্যৰ দ্বাৰা মানুহক শিকাই থৈ যায় যে প্ৰকৃতিৰ আগত মানুহ, জীৱ-জন্তু আদিৰ শক্তি তেনেই নগণ্য। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।